মৰাণ হাকৈ বিলত হাজাৰো অধিক লোকৰ সমূহীয়া মৎস্য চিকাৰ। শ লোকে ধৰিলে ৰৌ, বৰালি, বাহু, শল আদি মাছ। বিলখনত সমূহীয়া মৎস্য চিকাৰৰ নান্দনিক দৃশ্যই মোহিলে ৰাইজক। শীত আগমনৰ লগে লগেই প্ৰায়বিলাক বিলৰে পানীবিলাক শুকাবলৈ ধৰে। পানী শুকোৱাৰ লগে লগেই বিলবিলাকত উভৈনদী হৈ পৰে মাছ। সৰু বৰ সকলো মাছেই উপলব্ধ হয় এই বিলবিলাকত। মৰাণৰ সমীপত নিগমৰ হাকৈ বিলত তেনে এক দৃশ্য দেখিবলৈ পোৱা গ'ল। হাজাৰো অধিক লোকে সমূহীয়াকৈ মৎস্য চিকাৰ কৰিলে বিলখনত। মৰাণ, লেঙেৰী, বামুণবাৰী, তিলৈ, খোৱাং, হেনচুৱা পুখুৰী, নাহৰণি, হালধিবাৰী আদিৰ শতাধিক গাঁৱৰ ৰাইজে হাতে হাতে জাল, পল লৈ সমূহীয়াকৈ মাছ মাৰিলে বিলখনত। শ লোকে ধৰিলে ৰৌ, বৰালি, বাহু, শল আদি মাছ। বুঢ়ীদিং নদীৰ পানী বাঢ়ি অহাৰ লগে লগেই মাছসমূহ বিলত থাকি যায় আৰু পানী শুকাবলৈ ধৰাৰ লগে লগে বিলসমূহত এনেদৰে মাছৰ উজান উঠিবলৈ ধৰে। একোজন লোকেও ৪-৫ কেজি পৰ্যন্ত মাছ ধৰে বিলখনত। সমূহীয়া মৎস্য চিকাৰৰ নান্দনিক দৃশ্যই মোহিলে বহুজনক। ভাল লাগিছে। পালে নাই মাছ? পালো কি পালে? বৰালি কিমান ডাঙৰ? ডাঙৰ 1 কেজিমান হ'ব নেকি। ক'ৰ পৰা আহিছিলে আপুনি? বামুণবাৰী। প্ৰতি বছৰে আহে নেকি ইয়াত মাছ মাৰিবলৈ? এই কিবা বছৰ অহা নাই দে, এই বছৰ আহিছে। অঁ কিমান হৈছে? হা, মানুহ কিমান হৈছে? এই মানুহটো হিচাপ কৰা নাই কিমান। কিহে মাৰিলে আপুনি? হা, কিহে ধৰিলে মাছ? এই পলত মানুহবোৰে কি মাছ পাইছে ইয়াত? ছাল, বৰালি আৰু কুৰি, বাহু এনেকৈ পাইছে। কি মাছ পালে? এইটো বাহু, এইটো কুৰি, এইটো শাল, এইটো বৰালি পোৱালি। কেনেকুৱা লাগিলে মাছ মাৰি? ভালেই লাগিল। কিমান হৈছিলে মানুহ? মানুহ 1200মান হ'ব। ক'ৰ পৰা আহিছিলে আপুনি? মই হাচৰা। প্ৰতি বছৰে আহে নি ইয়াত মাছ? নাই প্ৰথম আহিছোঁ মই এইবাৰ প্ৰথম। কিন্তু প্ৰতি বছৰে মানুহে মাৰে এনেকৈ ন? এনেকৈ মাৰে প্ৰতি বছৰে। ভাল লাগিলে কি মাৰি। মাছ পাইছে? পাইছে বৰালি পাইছে, শ'ল পাইছে, ৰৌ, বাহু চব মাছেই ওলাইছে। কিমান ডাঙৰ মাছ ওলাইছে? আপোনাৰ 4 কেজি হাইছ ডাঙৰ। এই এটাই পাইছে, শাল মাছ এটা পাইছে। কি মাছ পাইছে? পাইছে শাল পাইছে, ৰৌ পাইছে, বাহু পাইছে, বৰালি, কুৰি, মিৰিকা। মই এয়াই প্ৰতি বছৰে আহে নেকি? প্ৰতি বছৰ মানে মই অহা নাই, এইবছৰ প্ৰথম আহিছোঁ ইয়াত। ৰাইজে প্ৰতি বছৰে মাৰে নেকি? প্ৰতি বছৰে মাৰোঁ। ৰাইজে পাইছে নে মাছবিলাক? পাইছোঁ ডাঙৰ মাছ পাইছে। কিমান ডাঙৰ মাছ পাইছে? 4 কেজি 5 কেজি চাইজৰ সেনেকুৱা।